নমস্কাৰ বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় কোমোৰা খেতি। তো আপোনালোকৰ খবৰ কেনে আছে আপোনালোকে মোক জনাবলৈ নাপাহৰিব। মই আজি কোমোৰা খেতিৰ 2025 বৰ্ষৰ কোমোৰা খেতিৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ উপস্থিত হলোঁ। আজি মই এই কোমোৰা খেতিৰ বিষয়ে 5ৰ পৰা 7টামান কথা, গুৰুত্বপূৰ্ণ কথা আপোনালোকক ক'বলৈ গৈ আছোঁ। আপোনালোকে গুৰুত্ব সহকাৰে মোৰ কথাখিনি অকণমান শুনক, মই কি কৈ আছোঁ। আৰু কোমোৰা গছত যথেষ্ট পৰিমাণে লাগিব বা ধৰিব। তো কথা হ'ল কি, ভিডিঅ'টো পৰাপক্ষত স্কিপ নকৰিব। স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে গম পাব যে আজিৰ এই ভিডিঅ'টোত আজি কি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ গম পাই যাব। A to Z শুনাৰ পিছত খেতি কৰোঁ ঠিকে, কিন্তু খেতিত যে আমি সময়মতে খাদ্য, সময়মতে যিখিনি ঔষধ, যিখিনি তাৰমানে ইয়াৰ অভাৱ, মানুহৰো যেনেকুৱা অভাৱ থাকে, গছৰো কিন্তু খাদ্যৰ অভাৱ থাকি যায়। সেইকাৰণে মই আপোনালোকক কৈছোঁ, খেতি কৰাৰ আগমুহূৰ্তত গোবৰ সাৰ বেছিকৈ দিব। প্ৰতি বিঘাত 2 গাড়ীকৈ গোবৰ দিব, কিন্তু 1 গাড়ী গোবৰ আগতে দিয়ক, হাল মাৰক, ময়াই দিয়ক, ধূলিময় কৰি তাৰপিছত গুটি লগালে এনেকুৱা ধৰণৰ ফলন যেতিয়া আকৌ নতুনকৈ আহিবলৈ আৰম্ভ কৰিব নহয়, তেতিয়া আকৌ আৰু 1 গাড়ী গোবৰ দি দিয়ক। এই পন্থামতে যদি খেতি কৰিব পাৰে তো 100% ছাকচেছ হ'ব পাৰিব। কিন্তু আমাৰ মানুহখিনি বুজি নাপায়, কি কৰে, একেলগে 2 গাড়ী গোবৰ ঢালি দি আছে, ইফালে ঘাঁহে খাই আছে, ইফালে তাৰমানে ধুই পানীৰ লগত গুচি গৈ আছে বৰষুণৰ পানীত। ইয়াৰ ফলতে কিন্তু নানান সমস্যাত ভুগি থাকোঁ। আৰু গছৰ খাদ্যৰ অভাৱ হোৱাৰ ফলত গছে আমাক খাদ্যৰ অভাৱৰ ফলত আমাক ফলন দিব নোৱাৰে। তেতিয়া আমি কওঁ যে আমি ইমান কষ্ট কৰিলোঁ নহয়, খেতিয়ে আমাক ঠগিলে। সেইকাৰণে মই কৈছোঁ, এটা টিপছ হ'ল গছ মৰি যোৱা, 2 নম্বৰ গছত ফলন কম হোৱা, 3 নম্বৰ সময়মতে সাৰ দিয়া, 4 নম্বৰ হ'ব গছৰ যিটো ফলন ধৰাৰ যিটো আগ, একদম ক্ষীণ সেই আগবিলাক কেনেকৈ ওলাব। এই আগবিলাক ওলালে কিন্তু ফলন বেছি হ'ব। আৰু গছৰ শিপা যাতে কি হয়, গছৰ শিপা যাতে সোনকালে গ্ৰোথ হয়, গছ যাতে হৰমনৰ ভাল এটা কাম কৰে, তাকে লৈ আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ গৈ আছোঁ। যদি চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' আপোনালোকে অলৰেডি পাই থাকে। মই কিন্তু এটা কথা আপোনালোকক আগতো কৈছিলোঁ, আজিও আপোনালোকক অৱগত কৰাব গৈছোঁ, এইটোৱে, মই কিন্তু আপোনালোকক শিকাব নোৱাৰোঁ, বেয়া নাপাব, শিকাব নোৱাৰোঁ। আপোনালোকে মই চবে মিলি আমি কি কৰিব পাৰিম, শিকিব পাৰিম, কিন্তু শিকাব নোৱাৰোঁ নহয়। সেইকাৰণে আপোনালোকক কৈছোঁ কি, আলোচনাৰ মাধ্যমত আপোনালোকক কৈছোঁ, সময়ৰ কাম সময়ত কৰক, খেতিত খাদ্যৰ যোগান ধৰক। গছবিলাক মৰি যায় নহয়, যেতিয়া আমি হাল মাৰোঁ, খেতিত গুটি লগাবৰ কাৰণে প্ৰস্তুতি লওঁ, তেতিয়া আপোনালোকে কি কৰিব, যিটো আমি কি বুলি কওঁ ট্ৰাইচেল, আপুনি যে কোমোৰাৰ গছ লগাইছে, এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 3 ফুট বা 4 ফুট বা 5 ফুট এনেকৈ দিছে। বেলেগ মানুহৰ বেলেগ পদ্ধতি মতে কৰে, কিন্তু আমাৰ ইফালে 3 ফুট ডিষ্টেঞ্চ ৰাখে আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 6 ফুট বা 5 ফুট ৰাখে। বাছ, য'ত গছৰ পুলি লগাব বা গুটি লগোৱাৰ পিছতে ট্ৰাইচেল দি দিব। ধানৰ যিটো গুড়ি হয় নহয়, সেই গুড়িৰ লগত মিক্স কৰি ট্ৰাইচেলৰ লগত দি একদম য'ত লগাব গছটো তাতে দি দিয়ক। নহ'লে উস্তাদ
দুটাৰ পৰা এটা মিক্স দিব। তাৰপিছত মই কৈছোঁ যে গছৰ ফলন বৃদ্ধিৰ বাবে এতিয়া যাম। গছৰ শিপা ৰটেক্স দানা আগত আপোনালোকক দিবলৈ কৈছিলোঁ। এতিয়া মই আপোনালোকলৈ আজি আকৌ নতুন দানা এটা কৈ পঠিয়াইছোঁ। এইটো হ'ল ফলড'জ, FULDOS, ফলড'জ। এবাৰ দি চাব। গছত আপোনালোকৰ আশা ভগৱানৰ তাত আমি যেনেকুৱা আশা কৰিম নহয় তেনেকুৱাই পাম, কিন্তু খাদ্য সময়ৰ মতে সময়ত আমি দিব লাগিব। এতিয়া কেৱল ফলড'জ যিটো আছে এইটো সাৰৰ লগত মিক্স কৰি আমি খেতিত দিব লাগিব। আৰু গছত আমাৰ কি হ'ব, স্প্ৰে কৰিব লাগিব। স্প্ৰে কৰিবলৈ হ'লে ভিটা গোল্ড, আপুনি ফলড'জ যিটো আছে দানা এইটো ইউৰিয়া DAPৰ লগত মিক্স কৰি গোটেই খেতিত দিলে ভাল কথা, কিন্তু ভিটা গোল্ড যিটো আছে এইটো আপুনি কি কৰিব লাগিব, পাৰ টেংকিত 10 গ্ৰামকৈ দি আপুনি স্প্ৰে কৰি চাব। ইয়াত অলৰেডি 3 বিঘা মাটি আছে। আজি কিন্তু কোমোৰা কাটিছে দাদা বাইদেউসকল, আপোনালোকক যে খেতিটো দেখুৱাই আছোঁ নহয়, আজি কিন্তু কোমোৰা কাটিছে, কাটি বজাৰলৈ বিকিছে। আজি সোমবাৰ, আমাৰ বেচিমাৰি টাউনত লৈ বিকিছে। এতিয়া কথা হ'ল, মূল কথালৈ গৈ আছোঁ। এনেকুৱা ধৰণৰ যদি বৰলবিলাকে দেৱানী কৰি থাকে নহয়, ফুটা কৰি থাকে, ল'ব জানো ফলনবিলাক? নলয়। তাৰ কাৰণে পাতগ্ৰাম আছে, আলিকা আছে। আগৰ পৰাই কৈ আছোঁ আপোনালোকক, দানা ঔষধ প্ৰয়োজন হ'লে মোক জনাব, খবৰ কৰিব। মই ডিছক্ৰিপশ্যন থাম্বনেইলত নাম্বাৰ অলৰেডি দি দিছোঁ। আপোনালোকে সেই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। মই আপোনালোকক দানা লাগে, ঔষধ লাগে, কিবা বীজ লাগে, কিবা বিধানৰ প্ৰয়োজন হৈছে, আপোনালোকে যোগাযোগ কৰিব। কোনো টেনশ্যন নাই, বিন্দাছ। আপোনালোকে সৰু ভাইটি বা ডাঙৰ দাদা হিচাপে মোৰ লগত আপোনালোকে কথা পাতিব। A to Z আপোনালোকে যেতিয়াই প্ৰব্লেম হ'ব খেতিৰ বিষয়ে আপোনালোকে মোক ফোন মাৰিব। এতিয়া আলোচনা কৰিম শিপা নষ্ট হয় কিয়। মই বাৰে বাৰে কৈ থাকোঁ, আপোনালোকে খেতিত ডুং দিয়ক, পানী জমা যাতে নহয়। যোনফালে এঢলীয়া আছে সেইফালে পানী কি হয়, নামনিৰ ফালে গতি কৰে, হয়নে? ৱাটাৰ ফ্ল' ডাউন ৱাৰ্ড, পানী নামনিৰ ফালে গতি কৰে। কিন্তু এটা কথা আমি গুৰুত্ব দিব লাগিব, গছৰ গুৰিত যাতে গাঁত হৈ নাথাকে, পানী যাতে জমা হৈ নাথাকে। জমা হৈ থাকিলে কি হ'ব, অট'মেটিকেলি শিপাখিনি পচি যাব। এতিয়া কি হ'ল, গছৰ পাতত এতিয়া চাওক, দেখা পাইছেনে? এইটো খেতিটো কিন্তু ফাংগিচাইড লাগিছে, লক্ষণ দি স্প্ৰে কৰিব। পাতবিলাকৰ আগবিলাক ফুলি যায়, সৰু সৰু কোমোৰাবিলাক এই দাহাত স্প্ৰে কৰিব। সেইকাৰণে পাতবিলাক ফুলি যায়, আগবিলাক ফুলি যায়, দাহাত দিব। দাহাতৰ কাম একেলগে 3টা কৰে। এটা হ'ল ফলনবিলাক ফুটা নকৰিব বৰলে, 2 নম্বৰ গছৰ পাতবিলাক ফুলি নাযাব, 3 নম্বৰৰ আগবিলাক কেঁচুৰি নামাৰিব। এই 3টা কাম একেলগে কৰে। তো ভিডিঅ' চাই কেনে পালে? যদি ভাল লাগিছে তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' চাই কিনে আমাৰ অন্তত দাদা বাইদেউসকলে খেতি বাতিৰ অকণমান মনোযোগী হয়, খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী হয়, খেতি কৰি যাতে ভাল এটা লাভান্বিত হ'ব পাৰে, তাৰে কামনা কৰোঁ। আৰু যদি মোৰ ভিডিঅ'ত কিবা কথাত কিবা ভুল ত্ৰুটি হৈছে, আপোনালোকে সেইখিনি তাৰমানে শুধৰাই লৈ আপোনালোকে আগবাঢ়ি যাওক। যদি আৰু এটা কথা কৈছোঁ কি, যিদিনা কোমোৰা কাটিব সেইদিনাখন, কেৱল কোমোৰা নহয়, পটল আছে, জিকা আছে, যিকোনো খেতিত ফলন যিদিনা কাটি বজাৰলৈ বিকিব সেইদিনাখন অকণমান গভমেণ্ট সাৰ অকণমান সিঁচিব লাগে। তাৰ পিছে পিছে ফলনবিলাক ডাঙৰ হ'ব আৰম্ভ কৰিব। 2-3 দিন পিছত আকৌ কাটিব লাগিব, হয় না? এনেকুৱা ধৰণৰ খেতি কৰক, সফল হওক, তাৰে কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। আৰু এটা ঔষধৰ নাম কৈ দিছোঁ অন্তিম সময়ত, সেইটো হ'ল TRI, ত্ৰিদেৱ। নতুনকৈ আহিল, আমাৰ কোম্পানীয়ে আমাৰ মাজলৈ এণ্ট্ৰি কৰিলে। ত্ৰিদেৱ, উৰণীয়া পোকো মৰি যাব, আগবিলাক যে খাই থাকে সেইবিলাকো মৰি যাব। বুজি পাইছে? বুজাব পাৰিছোঁ, শিকিছোঁ। তো বন্ধুসকল, মই আৰু আলোচনা নকৰোঁ,
নামকেইটা লাগিলে আপোনালোকক কৈছোঁ ত্ৰিদেৱ, লখন্দি, দাহাত আৰু ভিটা গোল্ড আৰু এটা আছিল ফুল ড'জ। এইকেইটা আপোনালোকে আজিৰ এই ভিডিঅ'টোত লিখি ৰাখক আৰু আপোনালোকৰ খেতিত দিবৰ কাৰণে প্ৰস্তুত হওক। ধন্যবাদ।